হাই ফ্ৰেণ্ড, আজি এখন নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ বিষয়ে। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে এক্সাম দিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাব পাৰে বা এই খবৰটো জানিব পাৰে। আৰু যদি কোনোবাই আমাৰ ভিডিঅ'টোত নতুনকৈ আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো কেতিয়া দিব? বহুত উৰা বাতৰি এই বিয়পাই দিছিলে। আজি দিব, কালি দিব, এনেকৈ কৈ বহুতো কনফিউজত পেলাইছিলে। কিন্তু অৱশেষত মন্ত্ৰী ৰনোজ পেগুৱে ফাইনেল ডেটখন প্ৰকাশ কৰিছে। স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে মন্ত্ৰী ৰনোজ পেগুৰ টুইট। ইয়াত উল্লেখ কৰিছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC will declare HS exam result 2024 tomorrow at 9 AM, অৰ্থাৎ 9 তাৰিখত ৰাতিপুৱা 9 বজাত প্ৰকাশ কৰিব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টখন। যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে সেইসকলৰ বাবে কাইলৈ ৰাতিপুৱা 9 বজাৰ লগে লগে, অৰ্থাৎ 9 তাৰিখত 9 বজাৰ লগে লগে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো দিব। আপোনালোকে আৰু অপেক্ষা কৰি থাকিব নালাগে। ষ্টুডেণ্টসকলে ৰিজাল্টটো কেনেকৈ চেক কৰিব, তাৰ বাবে আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। সেইটো লিংকত ক্লিক কৰিলে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। তাত আপোনালোকে পাব ইণ্টাৰ ৰোল কোড। ইয়াত আপোনালোকে কোডটো মাৰি দিব, তাৰপিছত আছে ইণ্টাৰ নাম্বাৰ, ৰোল নাম্বাৰ। তাৰপিছত আপোনাৰ ৰোল নাম্বাৰটো বহুৱাই ছাবমিট কৰিলে আপোনাৰ ৰিজাল্টটো আহি যাব। 2 নম্বৰ অপশ্যনত ৰিজাল্টটো চোৱাৰ দ্বিতীয় এটা উপায় আছে, সেইটো হয় একেবাৰে সহজ উপায়। ষ্টুডেণ্টসকলে কি কৰিব, প্লে ষ্টৰত গৈ আপোনালোকে চাৰ্চ কৰিব উপলব্ধ চাৰ্চ কৰি এটা চৰকাৰী এটা এপ ওলাই আহিব। এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত এলো অপশ্যন আহিব। এলো দিয়াৰ পিছত আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো বহুৱাই দিব, তাত নামটো দিব। নামটো দিয়া তাত ৰেজিষ্টাৰ অপশ্যন আছে, তাত আপোনালোকে অ'কে কৰি দিব। তাৰপিছত পেজটো এনেকৈ অ'পেন হ'ব। আছাম HS ফাইনেল ৰিজাল্ট 2024 ৰিজাল্ট টুমৰো এট 9 AM, অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ লগে ৰিজাল্টটো দিয়া হ'ব। ইয়াত লিংক এটা দিয়া আছে, ইয়াত আপোনালোকে এইটো এনেকুৱা আপোনালোকে পাই যাব। 9 বজাৰ পিছত যদি এপছটো আপোনালোকে অ'পেন কৰে, তেনেহ'লে আপোনালোকে পাব ইণ্টাৰ ৰোল কোড। ইয়াত আপোনালোকে ৰোল কোডটো যিটো আছে সেইটো বহুৱাই দিব। তাৰ তলত আপোনালোকে পাব ইণ্টাৰ ৰোল নাম্বাৰ যিটো আছে, তাত আপোনালোকে ৰোল নাম্বাৰটো বহুৱাই তলত ছাবমিট অপশ্যন পাব। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো মাৰ্কশ্বিটটো ওলাই আহি যাব। আশা কৰিছোঁ দুয়োটা পদ্ধতি আপোনালোকে অতি সহজতে বুজি পাইছে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'ত।